খনাপাৰা চুবুৰীত আগন্তুক দ্বিবিংশতিতম মাঘ মাহৰ পূৰ্ণিমা তিথি উদযাপন উপলক্ষে লাইখুটা স্থাপন। অহা 25 জানুৱাৰী বৃহস্পতিবাৰে ৰঙিয়া বৰমুৰা খানাপাৰা নামঘৰ প্ৰাংগণত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া মাঘ মাহৰ পূৰ্ণিমা তিথিৰ মঙলবাৰে লাইখুটা স্থাপন কৰা হয়। কাৰ্যসূচী অনুসৰি ৰাতিপুৱা আৰম্ভ হয় মাৰাথন দৌৰ। ইয়াৰ পাছতে আৰম্ভ হয় ভেকচন প্ৰতিযোগিতা। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে খানাপাৰা চুবুৰীৰ কণ শিশুসকলে। লগতে তেওঁলোকে অসমীয়া সংস্কৃতিৰ বিভিন্ন দিশসমূহ ৰাইজৰ আগত প্ৰদৰ্শন কৰে ভেকচনৰ জৰিয়তে। পৰৱৰ্তী সময়ত সকলোৱে মিলি হৰিধ্বনিৰে স্থাপন কৰিলে আগন্তুক পূৰ্ণিমা তিথিৰ লাইখুটা। চাৰিওফালে এক উৎসৱমুখৰ পৰিৱেশ। মাঘ মাহৰ প্ৰথম তাৰিখে আমি খানাপাৰা চুবুৰীয়ে অইন বছৰৰ দৰে এইবাৰো আমি মাঘ মাহৰ পূৰ্ণিমা তিথি উপলক্ষে আমি লাইখুটা স্থাপন কৰাৰ কাৰ্যসূচী আছিল। তাৰ প্ৰাক্ষণত এই অনুষ্ঠানৰ লগত সংগতি ৰাখি আমি যোৱাকালি আৰু আজি বিভিন্ন ধৰণৰ খেল ধেমালিৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। যোৱাকালি প্ৰীতি ক্ৰিকেট খেল, সৰু ল'ৰা ছোৱালীৰ মাজত উঠা বহা, অন্ধৰ লক্ষ্যভেদ, ৰছী টনা, দৌৰ আৰু সাহিত্য শিতানৰ স্মৃতি পৰীক্ষা, আকস্মিক বক্তৃতা আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ। তাৰে আজি ৰাতিপুৱা ঠিক 6 বজাৰ লগে লগে আমি সমূহীয়া মাৰাথন দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ। এই প্ৰতিযোগিতা সুকলমে আমাৰ হৈ গৈছে। তাৰপিছতে আমি ভেকচন প্ৰতিযোগিতা অনুষ্ঠিত কৰিলোঁ। ভেকচন প্ৰতিযোগিতাত বহুত সংখ্যক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে। তাৰপিছত আমি আজি 22 সংখ্যক মাঘ মাহৰ পূৰ্ণিমা তিথিৰ লাইখুটা স্থাপন আমি কৰিছোঁ আৰু লাইখুটা স্থাপন কৰিছে আমাৰ 22 সংখ্যক মাঘ মাহৰ পূৰ্ণিমা তিথিৰ সন্মানীয় সভাপতি সমীৰণ বৈশ্যদেৱে। লগতে আমাৰ চুবুৰীৰ আটাই ৰাইজ আজি উপস্থিত আছিল আৰু অনুষ্ঠানটি আমাৰ সুকলমে হৈ গ'ল। অহা মাঘী উৎসৱ কিমান তাৰিখৰ পৰা আৰম্ভ হ'ব? হয়, আমাৰ মাঘ মাহৰ পূৰ্ণিমা তিথি অহা 10 মাঘ 25 জানুৱাৰীত অনুষ্ঠিত হ'ব আৰু আমাৰ দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে এই অনুষ্ঠান আমি আয়োজন কৰিছোঁ। এই অনুষ্ঠানত আমাৰ উপস্থিত থাকিব আমাৰ ভাগৱত পাঠকৰ লগতে মুখ্যদ্বাৰ উন্মোচন কৰিব ৰিকন দাস গুৱাহাটী নিবাসী। তাৰ লগতে আমাৰ ভাগৱত শোভাযাত্ৰা শুভ উদ্বোধনী কৰিব অসমৰ জ্যেষ্ঠ সাংবাদিক বাৰ্তালাপ স্বত্বাধিকাৰী সন্মানীয় চক্ৰপাণী পৰশৰদেৱ। সমূহ ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতি আমি এই চেগতে আন্তৰিকতাৰে কামনা কৰিছোঁ। কাৰ্যসূচী কিমান দিনীয়া কাৰ্যসূচী? এদিনীয়া কাৰ্যসূচী, আমাৰ দিনজোৰা কাৰ্যসূচী আছে আৰু নিশালৈ আমাৰ নাগাৰা নাম আছে। বিভিন্ন অঞ্চলৰ পৰা মানে কি আহে? বিভিন্ন অঞ্চলৰ পৰা আমাৰ ভকত বান্ধৱ আহে। যদিও আমি সেইদিনাৰ কাৰণে আমি কিন্তু সনাতন ধৰ্মক বিশ্বাস কৰোঁ। যদিও আমি সেইদিনা কিন্তু আমি সকলোৱে ভাগৱতৰ নাম শ্ৰৱণ কীৰ্তন কৰোঁ। এই অনুষ্ঠান কেতিয়াৰ পৰা চলি আহিছে? আজি আমাৰ 22 বছৰ হ'ল। আমাৰ এই চুবুৰীৰ একেধাৰে এটি মাহতে 3জন মহান ব্যক্তিৰ মৃত্যু হোৱাত আমি মেজিগুৰিত এই অনুষ্ঠানটিৰ জন্ম দিওঁ আৰু তেতিয়াৰ পৰাই আজি 22 বছৰত আমি কৰি দিছোঁ। ৰঙিয়াৰ পৰা হেমেন কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।